নমস্কাৰ ষ্টুডিঅ'ত মই লামিন্দ টাইম 60 অসমত আপোনালোক সকলোকে স্বাগতম স্বাধীনতা সংগ্ৰামী প্ৰকাশ সিং সুব্বা হুৱাৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি গ্ৰাম্য অঞ্চলৰ যুৱ প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্য সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আকচু কেটেটং পাৱে আঞ্চলিক সমিতি আদৰণি পদক্ষেপ মাৰ্ঘেৰিটা কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজনগৰ গাঁৱৰ খেল পথাৰত 15 আগষ্টৰ পৰা অনুষ্ঠিত কৰা প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাখনি মঙলবাৰে সন্ধিয়া সফল সামৰণি পৰে স্বাধীনতা সংগ্ৰামী প্ৰকাশ সিং সুব্বা হুৱাৰণীত অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাখনিত গ্ৰাম্য অঞ্চলৰ বহুকেইটা ফুটবল দলে অংশগ্ৰহণ কৰে চূড়ান্ত খেলখনত RRK FC আৰু পাৱে বনগাঁৱৰ এক্স সাৰ্ভিসমেন FCৰ মাজত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হয় চূড়ান্ত খেলখনত RRK FC পাৱে বনগাঁও এক্স সাৰ্ভিসমেন FCক 2-1 গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে খেলখনৰ আৰম্ভণিতে পতাকা উত্তোলন শহীদ তৰ্পণ আৰু লগতে আমন্ত্ৰিত অতিথিসকলক পৰম্পৰাগতভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় স্থানীয় শিল্পীসকলৰ নৃত্য অনুষ্ঠানৰ পাছতে মাৰ্ঘেৰিটা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই আনুষ্ঠানিকভাৱে খেলৰ শুভ উদ্বোধন কৰে উক্ত অনুষ্ঠানৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে উপস্থিত থাকে গোৰ্খা ডেভেলপমেণ্টৰ চেয়াৰমেন প্ৰেম তামাং আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বহু সংখ্যক নেতা কৰ্মী প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ ফুটবল প্ৰেমীসকলে ভিৰ কৰা পৰিলক্ষিত হয় গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতীসকলৰ সুপ্ত প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অনাগত দিনত এনে ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যাব বুলি আকচুৰ নেতৃত্বই অৱগত কৰে চূড়ান্ত খেলখনৰ বিজয়ী দলটো নগদ ধনৰ লগতে এটি কাপ প্ৰদান কৰা হয় পৰিৱেশ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু কেটেটং বনগাঁও আঞ্চলিক ছাত্ৰ সন্থা সহযোগত আজি কেটেটং বনগাঁও আঞ্চলিক ছাত্ৰ সন্থা সৌজন্যত স্বাধীনতা সংগ্ৰামী প্ৰকাশ সিং সুব্বাৰ হুৱাৰণীত আজি ফুটবল খেল আয়োজন কৰা হৈছে খুব সুন্দৰ পৰিৱেশ উদ্বোধন সমিতিক বা উদযাপন সমিতিক মই ধন্যবাদ জনাইছোঁ মোৰ লগতে উপস্থিত আছে অসম গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম কুমাৰ সুব্বাজী এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জিলাৰ প্ৰমুখসকল কেন্দ্ৰীয় কমিটিৰ প্ৰমুখসকল এই অঞ্চলৰ শাখা কমিটিৰ প্ৰমুখসকল উপস্থিত আছে গতিকে খুব সুন্দৰ খেল আমি উপভোগ কৰিবলৈ পাইছোঁ গতিকে অহা দিনবিলাকতো আমি এনেকুৱা খেলবিলাক উপভোগ কৰিব পাওঁ গতিকে যিসকলে সহায় সহযোগ আগবঢ়াইছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু যিসকলে উপস্থিত আজি খেল উপভোগ কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু সদৌ বহুত দূৰৰ পৰা আমাৰ গণ্যমান্য ব্যক্তি এই অঞ্চলৰ ইয়াত ডক্টৰে হওক শিক্ষকতা কৰা শিক্ষকসকলে হওক শিক্ষাগুৰু হওক সকলো উপস্থিত আছে আৰু বিশেষ কৰি পেলাই আমাৰ গোৰ্খা ছাত্ৰ সন্থা ভাইসকলক মই ধন্যবাদ জনাইছোঁ এনেকুৱা খেল মাৰ্ঘেৰিটা আঞ্চলিকত সঘনাই অনুষ্ঠিত হৈ থাকক আৰু আমাৰ ল'ৰাবিলাকৰ শৰীৰ চৰ্চা এটা খুব ভাল গতি লওক বুলি মই আশা কৰিছোঁ গতিকে মই উপস্থিত সকলোকে ধন্যবাদ জনাই আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ কেটেটং পাৱে বনগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত যিটো আজি ফুটবল খেল ইয়াত হৈ আছে আমাৰ স্বতন্ত্ৰ সেনানী প্ৰকাশ সিং সুব্বা ডাঙৰীয়াৰ জন্ম জয়ন্তী উপলক্ষে আজি আয়োজন হৈ আছে গতিকে এয়া আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমাৰ যিমানখিনি আমাৰ উঠি অহা নৱপ্ৰজন্মখিনি আছে তেওঁলোকক মানে যি ধৰণে আমি আজি দেখিব পাইছোঁ ড্ৰাগছ বা কানি বা বেয়া বস্তু ফালে আমাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা আমি দেখিব পাইছোঁ গতিকে আমি খেল মাধ্যম দি আমাৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত প্ৰত্যেক আঞ্চলিক সমিতিক আমি এটা নিৰ্দেশনা জাৰি কৰিছোঁ যে আপোনালোকে প্ৰতিটো আঞ্চলিকত আপোনালোকে এই ধৰণৰ সৰু সৰু খেল আয়োজন কৰক আৰু আমাৰ সমাজত যিখিনি আমাৰ খেলুৱৈ প্ৰতিভাখিনি লুকুৱাই আছে সেইখিনি ওলাই আনিবলৈ আমি তেওঁলোকক নিৰ্দেশনা দিছোঁ আৰু আমি এই অকল আমাৰ আজি প্ৰকাশ সিং সুব্বা ডাঙৰীয়াৰ যিটো আজি জন্ম জয়ন্তী উপলক্ষে আমি কৰিছোঁ অনাগত দিনত আমি প্ৰকাশ সিং সুব্বা ডাঙৰীয়াৰ নেতৃত্বত আমি ভলীবল টুৰ্ণামেণ্ট কৰোৱাও আমি
আমি চিন্তা চৰ্চা আমি কৰি আছোঁ। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য এটাই, আমাৰ যিমানখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকক আমি মানে ক্ৰীড়া জগতত আগুৱাই নিবলৈ আমি এখোজ আগবাঢ়ি গৈ আছোঁ।